আমাৰ দেহামানুৰ প্ৰথম মাঘ বিহুটোনো কেনেদৰে পাৰ হ'ল, কি কৰিলে, তাকে আজি অকণমান আমাৰ দেহামানুৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বা ফ'ল' কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু দেহামানুক বিহুৰ শুভেচ্ছা জনাব, লগতে আপোনালোককো আমাৰ মা বেটাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। শেহতীয়াকৈ বিহু যোৱা আজি দুদিনমান পাৰেই হ'ল, তথাপিতো লৈ আহিছোঁ অকণমান ভিডিঅ'। আৰু এয়া আমাৰ নীল আৰু খিয়ানছ, আমাৰ ভতিজা বোৱাৰী ল'ৰা। আৰু এয়া দেখিছেনে, প্ৰথম মেজি জ্বলালে আমাৰ নীলৰ নামত বনাই থোৱা প্ৰথম মেজিটো। ল'ৰাবিলাকে অকণমান আশীৰ্বাদ দিলে। আৰু মেজি দুটা বনোৱা হৈছিলে, যিহেতু আমাৰ বোৱাৰী ভতিজা বোৱাৰী ল'ৰা খিয়ানছৰ বাবে এটা। তাৰপাছত এয়া আমাৰ আশীৰ্বাদ দিছে নীলক ভালে কুশলে পাৰ হ'বলৈ। এয়া আমাৰ সৰু অকণমানিটো হৈছে খিয়ানছ। ইহঁত দুটাৰ কাৰণে এয়া মেজি প্ৰস্তুতি, তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া ওচৰৰ ল'ৰাবিলাকে আহি বনাই দিলেহি। আৰু তাৰপাছতে তাক লৈনো কি কৰিম, তথাপিতো বিহু প্ৰথম বিহু যেতিয়া তাৰ, সেয়েহে ভাবিলোঁ নাৰিকলৰ লাড়ু কেইটামানকে বনাওঁ। তাকে কেনেদৰে বনালোঁ আপোনালোকক এয়া দেখাইছোঁ। নাৰিকলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়াৰ পাছত এয়া মেৰিনেট কৰি ল'ব লৈছোঁ। নাৰিকল আছিলে 5টা, সেইটো কাৰণে চেনি দিলোঁ 5 কাপ আৰু অকণমান বেছিকৈ দিলোঁ, কাৰণ নাৰিকলকেইটা কোমলীয়া আছিলে। আৰু তাকে মেৰিনেট কৰি অলপ সময় ৰাখি থ'লোঁ। মেৰিনেট কৰি থ'লে নাৰিকলৰ লাড়ুকেইটা বহুত ধুনীয়া আৰু টাইট হয়। যেতিয়া বনোৱা হয়, লাড়ু কৰাৰ অলপ পিছতেই টাইট হৈ পৰে আৰু বগা চকচকীয়া হৈ পৰে। সেইটো কাৰণে দেখিও ভাল লাগে আৰু খায়ো ভাল লাগে। সেয়া মেৰিনেট কৰি থ'লোঁ। তাৰপাছতে মোৰ বা আহি আছিলে, যিহেতু মই অকলে নীলক লৈ নোৱাৰোৱেই একো কৰিবলৈ। মোৰ বাই মই দুইজনীয়ে লগ লাগি নাৰিকলখিনি ভাজিলোঁ। আৰু এয়া গেছটো তললৈ নমাই আনি তলতে বহি ভাজিলোঁ। আৰু মোৰ হকিংছৰ কুকাৰটোত মই যিহেতু কেক বনাই এয়া অকণমান দাগো পৰিছে, তথাপিতো নাৰিকলখিনিত ইমান দাগ নালাগিল বাৰু, ধুনীয়া বগা চকচকীয়া হ'ল। এয়া আজিলৈ আহোঁ। হেপী ভোগালী বিহু, বাই বাই।